নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি পিকনিক খাব যাব ওলাইছোঁ আমাৰ ওচৰৰে খৈবাৰীত। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই অকলে আহি আছোঁ পিকনিকৰ বয়বস্তু লৈ টমটমত, আৰু আমাৰ পিকনিকৰ মেম্বাৰসকল খোজকাঢ়ি আহি আছে, মানে বুলি আহি আছে। এতিয়া আমি আহি পালোঁ ৰহাচক, আৰু ৰহাচক আহি পোৱাৰ পিছত আমি দুই এটা বস্তু ল'ব লগা আছে। বজাৰত সোমাইছোঁ, তাৰপিছত আমাৰ এয়া বলি অহাসকলো আহি পাইছে। সিহঁতে এয়া চকলেট কিনিব লৈছে, যিহেতু লাগিব, সৰু পোৱালি আছে। আৰু সকলোৱে নিজৰ বস্তু লৈ পেলাই আমি এখন টমটম ভাড়া কৰি সিহঁতকো আমাৰ পিছে লৈ আহিছোঁ। এয়া পিছৰ গাড়ীত আমাৰ ৰাইজসকল আহি আছে, আৰু আগৰ গাড়ীত এয়া মই অকলে, আৰু আগফালে আছে এয়া আমাৰ উপেন্দ্ৰা। আমি এতিয়া গৈ আছোঁ, এইটো হৈছে উজানপাৰা ৰাস্তা, ৰহাৰ উজানপাৰা ৰাস্তা। এতিয়া আমি গৈ আছোঁ। এতিয়া এয়া চাওক, মানে ধানো মেলি থৈছে ৰাস্তাতে। এয়া বৰ্তা বহি আছে। আমি এতিয়া অলপ দূৰ অহাৰ পিছতে আমি পাই গৈছোঁ আহি। এয়া আহি পাই গৈছোঁ আমি। এই ধীৰে এয়া আমি পাই গৈছোঁ পিকনিক স্পট। এতিয়া আমি এয়া বাঁহৰ দলংখন পাৰ হৈ পেলাই সিটো পাৰলৈ যাম, যিহেতু যান বাহন নিয়া নিষেধ ইয়াতে লিখা আছে। এই বাঁহৰ দলংখন স্থানীয় ৰাইজে বনাইছে। এয়া আমাৰ সকলো পাৰ হৈ গ'ল, কিন্তু আমাৰ এই মাইনা গুণজনে পৰা নাই। দলং ভাগো হৈ গৈছে। আমি এয়া দলংখন পাৰ হৈ আহিছোঁ লাহে লাহে। বৰমাও আহি আছে। বৰমা লাহে আহক দেই। বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকক এটা কথা কওঁ যে এই নদীটোৱে হৈছে সীমা। এই নদীটোৰ এইটো পাৰ হৈছে বঙাইগাঁও, আৰু সেই সিটো পাৰ হৈছে বৰপেটা। ধীমান কলিতাই ব্লগ বনাই আছে। ধীমান কলিতা, তোমাৰ হেৰি চেনেলটোৰ নাম কি? ধীমান ব্লগছ। এই ধীমান ব্লগছটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ইয়াৰ প্ৰায় 4000 মান ছাবস্ক্ৰাইবাৰ নাই। কেইটা আছে? প্ৰায় 4000 মান ছাবস্ক্ৰাইবাৰ নাই। কেইটা আছে? আমি পাৰ হৈ অহাৰ পিছত এয়া দাদাহঁতে বস্তু বাহনিবিলাক লৈ পেলাই দলংখন পাৰ হৈছে। যিহেতু দলংখন অলপ লেহুকা, অলপ দুৰ্বল, সেয়ে বহুত সাৱধানে পাৰ হৈছে সকলো, বৰ কষ্ট। এয়া মই এটা লৈছোঁ, যিহেতু কাম নকৰিলে অলপ বেয়া হয় দেখিবলৈ। এতিয়া আমি অলপ দূৰ খোজকাঢ়ি যাব লাগিব। এয়া আমাৰ ইয়াতে পিয়াংচু আহিছে। পিয়াংচু, ঢোলটো নানিলা যে তুমি? ঢোলটো কিয় নানিলা? আমি এতিয়া মেইন পিকনিক স্পট আহি পাইছোহি। এয়া চাওক, ইয়াতে বনভোজ স্থলীলৈ যান বাহন প্ৰৱেশ নিষেধ। এয়া গাড়ী অনা নিষেধ। এয়া আমি আহি পাইছোহি গেটত। এইবাৰ বঢ়িয়া লাগিছে। জুবিন ঘাট, এই ঘাটটোৰ নাম জুবিন ঘাট। যিহেতু ইয়াত 2 বছৰ মানৰ আগতে জুবিন গাৰ্গ আহিছিলে শ্বুটিং কৰিবলৈ, কিন্তু মানুহৰ মানে বহুত বেছি ভিৰৰ কাৰণে শ্বুটিং কৰিব নোৱাৰিলে। এয়া পিকনিক সেয়া আৰম্ভ হৈ গৈছে। গেছ লৈ আহিছে। এয়া আমাৰ দাদাই বিলাহী কাটি আছে। বিলাহী দি কি বনাব দাদা? বিলাহী টক বনাব ন? এই টেঙা বঢ়িয়া হ'ব। এয়া ধুনীয়া। ঐ তই মোৰ নকল নকৰিবি, মই যিটো কৰোঁ সেইটো। এয়া আমাৰ পিয়াংচু ব্যস্ত। এয়া আলু নতুন আলু ন? এয়া আমাৰ গছত উঠি আছে গুঞ্জন। সকলোৱে নিজৰ কামত ব্যস্ত হৈ আছে, আৰু আমি ব্লগ বনাই আছো। আমি আজি একো নকৰোঁ ন? আমি ব্লগাৰ দুটাই একো নকৰোঁ আজি ব্লগ কৰিম।
এয়া হৈছে দালি এতিয়া আমি অলপ পিকনিক পাৰ্টিবোৰ চাবলৈ আহিছোঁ পিকনিক পাৰ্টিবোৰ ক'ত কেনেকুৱা সকলোবোৰ এয়া চাব আহিছোঁ মোৰ লগত এয়া আমাৰ ব্লগাৰ আছে ইয়াতে এয়া চব পেলনীয়া জাবৰ আহক তেন্তে আমি চাৰিওফালে ঘূৰোঁ এয়া পিকনিক পাৰ্টি আমি ইফালে যাওঁ এইটোৱে জুবিন গাৰ্গ ঘাট এই জুবিন গাৰ্গ ঘাটতে কিছুদিন আগতে জুবিন গাৰ্গ আহিছিলে শ্বুটিং কৰিবৰ কাৰণে গানৰ শ্বুটিং কৰিবৰ কাৰণে কিন্তু ইয়াতে শ্বুটিং কৰা নহ'ল কিয়নো মানুহৰ বহুত ভিৰ হ'ল সেইবাবে তেওঁ আধাতে এই পেলাই যাব লগা হ'ল এয়া চোন পাপৰি খাই আছোঁ আমি চাওঁ কোনে কি কি ল'লা চাওঁ আইজনী ওলাই অকণমান দেচোন চব খাম আজি চব খোৱা বতৰ আজি চব খাই পেলাই কালিৰ পৰা মানে এইবিলাক মাংস নাখাওঁ কালিৰ পৰা নতুন বছৰ মাংস নাখাওঁ বুলি পণ লৈছোঁ কালিৰ পৰা আমাৰ মাইনেও মাংস নাখায় খাম কিয় নাখামি তুমি মাংস নাখাওঁ বুলি কৈছিলা আজি খবৰ এয়া চাওক কেৰাহীত চাহ গাখীৰ কেৰাহীত বনাই আছে চাহটো এয়া কি দালি ন দালি বনাই আছে এয়া পিঁয়াজ জলকীয়া কটা হৈ গৈছে আৰু চাহৰ বস্তু ইয়াত গজা আছে গজা খাই আমি মজা পাম এয়া আমাৰ বৌয়ে বনাই আছে চটপটি চানা আৰু আমি চলৰ 13 সোৱাদৰ চটপটি চানা এয়া চাওক আমি খাই আছো চটপটি চানা এই বস্তুটো কি আপোনালোকে চিনি পাইছেনে এই বস্তুটো কি বাৰু এইটো কয় কটকটি এইটো মই ইয়াতে দেখিছোঁ দেই আমাৰ ফালে নাই মদন কটকটি বুলি কয় অলপ নিমখ দি ইয়াতে আমাৰ এতিয়া কেৰাহী বহাই দিছে খানাৰ কাৰণে এয়া মাংস এয়া কি বনাব তা বিলাহী টক মাংস কেই কেজি আছে কেই কেজি মাংস 3.5-4 কেজি মান হ'ব ঠিকে আছে এই দোস্তো এয়া মাংস হৈ গৈছে এতিয়া নিমখটো চাম আমাৰ তুমি কিয় খাইছা তাকে দিছে বঢ়িয়া বঢ়িয়া নিমখ বঢ়িয়া হৈছে এয়া কিছু সময় নাচি বাগি এনজয় কৰাৰ পিছত আমাৰ খানা হৈ গৈছে প্ৰথমে আমাৰ সৰু বাচ্চাকেইটাক খুৱাই লোৱা হৈছে সৰু ল'ৰা ছোৱালীকেইটাক তাৰপিছত আমাৰ ডাঙৰখিনিয়ে খোৱা হ'ব প্ৰথমতে এয়া সকলোকে ভাত দিয়া হৈছে এয়া ধুনীয়াকৈ ভাত দিছে সকলোৱে ধুনীয়াকৈ শাৰী পাতি বহিছে তাৰপিছত এয়া দীপুমণিয়ে দালি দিছে তাৰ আগতে এয়া ভাজি দি থৈ গৈছে ধুনীয়াকৈ সকলো বহিছে আৰু খাবৰ কাৰণে ৰেডি হৈছে তাৰপিছতে সৰু বাচ্চাকেইটাৰ লগতে ময়ো বহি দিলোঁ যিহেতু মানে টাইমটো অলপ দেৰি হৈছিল 3টা বাজিছিলে মোৰ ভোকো লাগিছিল মই ক'লোঁ যে মই প্ৰথমতে খাই দিওঁ সৰু পোৱালীকেইটাৰ লগতে তাৰ মই বহি দিলোঁ ধুনীয়াকৈ এয়া সকলোৱে একেলগে বাচ্চাকেইটাৰ লগতে খাইছোঁ এয়া পাপৰ খাইছোঁ ধুনীয়া লাগিছে খাই পেলাই
এয়া সকলোকে খুৱাই বোৱাই শেষত এয়া আমাৰ মাইনাহঁত বৌহঁত সকলো বহিছে তেওঁলোকক এয়া আমাৰ বৰমাহঁতে দিছে ধুনীয়াকৈ তাৰপিছত তেওঁলোকে খাই খোৱাৰ পিছত আমাৰ প্ৰায় শেষ হ'ল আৰু তাৰপিছত এয়া সকলোৱে খাই বৈ হোৱাৰ পিছত ময়ো মুখত এখন তামোল ভৰাই পেলাই এইফালে অলপ আহিলোঁ এয়া বৌহঁতে মাইনাহঁতে বাচনবিলাক ধুবলৈ আহিছে নদীতে তাৰপিছত ক'লে বোলে যে অলপ ফটো উঠিম ফটো উঠাবৰ কাৰণে আহিলোঁ আৰু অলপ ভিডিঅ' কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো এয়াই আছিলে আমাৰ পিকনিকৰ 31 ডিচেম্বৰ 2024 আৰু আপোনালোকৰ যদি চাই ভাল লাগিছে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু মোক আগুৱাই যোৱাত আপোনালোকে সহায় কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ এয়া চাওক পৰিৱেশ ইয়াৰ চাওক এয়া হৈছে পোকালাগি নদী